গৰু বিহুৰ দিনাখন যি গধনমক গা ধোৱা পৰ্ব এই পৰ্ব আচলতে ৰাজ্যজুৰি ৰাতিপুৱাৰ ভাগত কৰা হৈছে আৰু বঙাইগাঁও জিলা বৈতামাৰী বেছিমাৰীতো একে দৃশ্য দেখা গৈছে আৰু আজি ৰাতিপুৱাৰ ভাগত এই বৈতামাৰী বেছিমাৰী কুজিয়াটুনিয়া নৈৰ পাৰত এনে গধনমক গা ধোৱাৰ পিছত যি কোচ ৰাজবংশীসকলৰ তেওঁলোকৰ পৰম্পৰা অনুসৰি ইয়াত গোৱালিন্দী কোচাৰ নৃত্য পালন কৰা হৈছে যিহেতু কোচ ৰাজবংশী অধ্যুষিত এলেকাত তেওঁলোকে বিখুৱা পালন কৰিছে বিখুৱাৰ আজি একেলগে গৰুক গা ধোৱাৰ পৰ্ব গা ধোৱাৰ পিছতে তেওঁলোকৰ যি পৰম্পৰা নৃত্য নৈৰ পাৰত তেওঁলোকে প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ যি পৰম্পৰা অনুসৰি আজিও বঙাইগাঁও জিলাৰ বেছিমাৰীত এনেধৰণৰ এক পৰিৱেশ দেখা গৈছে আৰু জানিব বিচাৰিম কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিছে এই সমগ্ৰ অঞ্চলটোত এই বেছিমাৰী অঞ্চল আৰু বেছিমাৰীত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰতি বছৰে বঙাইগাঁও জিলাৰ বেছিমাৰী অঞ্চলত এনেদৰে নৈৰ পাৰত গা ধোৱাৰ পিছত গধনমক গা ধোৱাৰ পিছত এনেধৰণৰ এক পৰম্পৰা হৈছে কেনেধৰণে পালন কৰিছে এইবাৰো আন বছৰৰ দৰে এই বছৰো আমি বেছিমাৰী আৰু পূব ৰঘুনন্দনপুৰ গাঁওবাসীয়ে ৰঙালী বিহু আৰু বিচুৱা উৎসৱৰ আয়োজন কৰিছোঁ আৰু সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আয়োজন কৰিছোঁ মানে আজি কিছুদিন আগৰ পৰা আমি আমাৰ এই বিচুৱা উৎসৱ পালন কৰাৰ কাৰণে এটা আখৰাৰ প্ৰস্তুতি লৈছিলোঁ আৰু আজি যিহেতু বিহুৱা এই বিচুৱাত আমি টুনিয়া নদীৰ পাৰত সকলো গাঁওবাসী ৰাইজ আৰু বিভিন্ন অঞ্চলৰ ৰাইজে মিলিজুলি আমি ইয়াত প্ৰথমতে আমি গৰু গা ধোৱালোঁ গৰু গা ধোৱাৰ পিছত আমাৰ যিখিনি কোচ ৰাজবংশী জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰা আছে বা কালচাৰেল আছে সেইখিনি আমি ইয়াতে পৰিৱেশন কৰিছোঁ টুনিয়া নদীৰ পাৰতে যেনে কুৰ্চাৰ নৃত্য কাৰ্তিকা নৃত্য আৰু গোৱালিনী নৃত্য এইবিলাক পৰিৱেশন কৰা হ'ব। আমাৰ গাঁৱৰ সকলো জীয়াৰী বোৱাৰী সকলোৱে মিলিজুলি একেলগে ইয়াত এই নৃত্যবিলাক পৰিৱেশন কৰি আছে আপোনালোকে দেখিবলৈ পাইছে।